নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছো আমি সিম্পল ইন্টাৰেষ্ট ট্ৰিক। সো সিম্পল ইন্টাৰেষ্টৰ সামবিলাক আমি 8 9 ট্ৰেডিশনাল মেথডেৰে জানোৱে ন, কিন্তু এই ট্ৰেডিশনাল মেথড আমি ইয়াতে ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ আমাৰ বহুত টাইম লাগি যাব। সো ইমান টাইম আমাৰ নাথাকে। সো কম্পিটিটিভ এক্সামত আমি অতি কম সময়ৰ ভিতৰতে কেনেদৰে সলভ কৰিব পাৰিম তাৰে এটা সিম্পল আৰু আপোনালোকৰ কাৰণে বেষ্ট ট্ৰিক লৈ আহিছো, যেটো আপোনাৰ অতি কম সময়ৰ ভিতৰত আৰু ধুনীয়াকৈ মনত ৰাখি যায়। তেতিয়াহ'লে আমি দেৰি নকৰি আমাৰ প্ৰথম কোৱেশ্চনটো লৈছো। A sum of money becomes 5 times in 20 years. Calculate the rate of interest. That means আমাৰ amount principal 5 times হৈ যায় 20 বছৰত, that means 20 years. তেতিয়াহ'লে আমাৰ ৰেট অফ ইন্টাৰেষ্ট কিমান হ'ব? কোৱেশ্চনটো হেনেকুৱা। সো কোৱেশ্চনটো যদি আমি ট্ৰেডিশনাল মেথডত কৰিব যাও তেতিয়াহ'লে আমাৰ কি হ'ব? যেটো এমাউন্ট আছে, এমাউন্টটো প্ৰিন্সিপালৰ 5 টাইমছ হৈ যাব। জাস্ট মই এটা দেখুৱাই দিছো। তেতিয়াহ'লে আমাৰ এমাউন্ট ইকুয়াল টু কি আছিল? প্ৰিন্সিপাল প্লাস সিম্পল ইন্টাৰেষ্ট। সো প্ৰিন্সিপাল ইকুয়াল টু 5p। সো এইটো p হ'ব। আৰু সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলাটো কি আছে জানেনে? PRT divided by 100. P to ইপিনে লৈ হওক 5p minus p. So আমি ইয়াতে that means ইয়াতে আমি পাই যাম PRT divided by 100. এইটো আমাৰ হ'ব 4p equal to PRT divided by 100. So p আমি ক্যান্সেল কৰি দিব পাৰিম। তেতিয়া হলে আমাক লাগে কি? আমাৰ ৰেট অফ ইন্টাৰেষ্ট r2 এটা সাইডে অকলে ৰাখো, বাকিখিনি আমি ইপিনে লৈ আহো। তেতিয়া হলে আমাৰ ইয়াতে 4 আছে অলৰেডি। তাৰ পিছত আমাৰ ইয়াতে চাও r2 লাগে, সো t টো ইয়াতে মাল্টিপ্লাই হৈছে, t টো ইপিনে আহিলে আমাৰ ডিভাইড হৈ যাব। ঠিক তেনেকৈ 100 টো ডিভাইড হৈ আছিল, 100 টো ইপিনে আহিলে মাল্টিপ্লাই হৈ যাব। সো 100 ইকুয়াল টু ৰেট অফ ইন্টাৰেষ্ট। এতিয়া আমাৰ t ৰ ভ্যালুটো যেটো ইয়াতে আমি 20 ইয়ার্স পাইছো, সো 4/20 ইনটু 100। সো 0 0 আমি কাটি দিলু 2 টাইমস। সো আমাৰ এইটো 20% হ'ব rate of interest. So এইটো হৈছে আমাৰ আগৰ ট্ৰেডিশনাল মেথড। এইটো মেথড আমি ইউজ নকৰো। সো আমি কৰিম আমাৰ সিম্পল ট্ৰিকটো। তেতিয়া হলে আহকচোন আমাৰ সিম্পল ট্ৰিকটো আমি কেনেদৰে কৰিব কৰো এইটো আমি ব্যৱহাৰ নকৰো। এই যা এতিয়া আপোনালোকে কোৱেশ্চনটো চাও। A sum of money becomes 5 times. ইয়াত 5 টাইমস দিয়া আছে, যেহেতু আমি ৰেট অফ ইন্টাৰেষ্ট ওলাব লাগে। যদি 5 টাইমস দিয়া থাকে তেতিয়াহলে আমি কি লিখিম? 5 ত 1 কমাই দিম, আমি ইয়াতে লিখিম 4 টাইমস। আমাৰ নাম্বাৰ অফ ইয়ার্স, that means 20 ইয়ার্স দিয়া আছে। সো হেইটো আমি তলত লিখিম 20 ইনটু 100। সদায় আমি 100 ৰে মাল্টিপ্লাই কৰিব লাগিব ৰেট অফ ইন্টাৰেষ্টত। সো আমাৰ ফৰ্মুলা যেটো দিয়া থাকিব টাইমস, হেইটো 1 কমাই দিব। কিমান বছৰ পিছত হেইটো আমি তলত লিখিম ইনটু 100। সো আমি 0 0 কাটি দিলু। নেক্সট 2 ৰে ইটো 2 টাইমস গল, 2 ইনটু 10 আমাৰ 20%। সো কিমান কম সময়ৰ ভিতৰতে ওলাই গল দেখিছেনে? তেতিয়া হলে আহকচোন চাও আমি এনেকুৱা টাইপৰ এটা কোৱেশ্চন লো। তেতিয়া হলে দ্বিতীয় কোৱেশ্চনটো আপোনালোকৰ সন্মুখত লৈ আহিছো। A sum of money becomes 7 times in 12 years. Calculate the rate of interest. আগৰ কোৱেশ্চনটোৰ নিচিনা একে। আমাৰ এমাউন্ট প্ৰিন্সিপালৰ 7 টাইমস হৈ যায় in 12 years. 12 বছৰত এমাউন্টটো প্ৰিন্সিপালৰ 7 টাইমস হৈ যায়। Calculate the rate of interest. সো আমাৰ সুতৰ হাৰটো ওলাব লাগে। এতিয়া চাওক আপোনালোকে আগৰটোৰ নিচিনা অতি সিম্পল। সো r লিখি দিলো। ইয়াতে যিমান টাইমস থাকে তাতকৈ 1 কমাই দিব লাগিব। সো ইয়াতে 7 আছে, সো আমি কি লিখিম? ইয়াতে 6 লিখিম। তলত ইয়াৰটো আহিব। ইয়াৰ আমাৰ কিমান দিয়া আছে? 12 দিয়া আছে ইনটু 100। সো এইটো 2 টাইমস যাব। 2 2 ৰে 100 ক আমি কাটি দিলু 50। সো আমাৰ ইয়াতে এনসাৰটো হ'ব 50%। সো কিমান কম সময়ৰ ভিতৰতে ওলাই গল দেখিছেনে? টাইমসৰ পৰা 1 কমাই দিব। 7 আছিল, সো 6 লিখিছো। ইয়াৰটো তলত দিব কিমান বছৰৰ পিছত, আৰু ইনটু 100 লাগিব ৰেট অফ ইন্টাৰেষ্ট। আমাৰ সদায় পাৰ্সেন্টেজ লগা হয়। এতিয়া হলে আমি আমাৰ বেলেগ টাইপৰ এটা কোৱেশ্চন লৈ আমি
থাৰ্ড নম্বৰলৈকে আহিছো এতিয়া আমি থাৰ্ড কোৱেশ্চনটো আপোনালোকৰ সন্মুখলৈ আনিছো A sum of money becomes 5 times in 5 years. Then in how many years it will become 9 times? Our amount to 5 years পিছত principal 5 times হৈ যায় তেতিয়া হলে কিমান বছৰ পিছত আমাৰ amount principal 9 times হ'ব কোৱেশ্চনটো কেনেকুৱাকৈ সুধিছে আমি ইয়াতে কি ওলাব লাগে হাউ মেনি ইয়াৰ্স নাম্বাৰ অফ ইয়াৰ্স এটুক আমি এনেৰে ধৰি লম তেতিয়া হলে আমি ফাৰ্স্ট শৰ্টকাট ট্ৰিকৰ কাৰণে আমি ইয়াতে ইয়াৰ্স বুলি লিখি লৈছো আৰু ইয়াতে টাইমস বুলি লিখি লৈছো ফাৰ্স্ট 5 টাইমস হলে আমি টাইমসৰ পৰা কি কৰিব লাগিব অলপ আগতে আমি কৈছিলো 1 কমাই দিব লাগিব সো 5 আছে সো আমি ইয়াতে কিমান লিখিম 4 লিখিম কিমান বছৰ পিছত হয় এটো 5 years পিছত সো ইয়াতে আমি 5 লিখি দিলো নেক্সট আকৌ 9 টাইমস আছে সো 9 টাইমস হলে আমি কিমান লিখিব লাগিব ইয়াতে আমি 1 কমাই দিব লাগিব সো 8 লিখিব লাগিব ইন হাউ মেনি ইয়াৰ্স সো ইয়াতে ইয়াৰটো ওলাব লাগে সো নাম্বাৰ অফ ইয়াৰ্স তো আমি n কৰি ধৰি লৈছো এতিয়া আমি কি কৰিম n ৰ ভ্যালুটো কেনেকৈ কৰিম আমি ক্ৰস মাল্টিপ্লাই কৰি দিম দ্যাট মিন্স 5 into 8 আমি কৰি এই 4 এৰে ডিভাইড কৰি দিম তেতিয়া n ৰ ভ্যালুটো ওলাই যাব সো ডাইৰেক্টলি এনেকুৱাকৈ চাই লও 5 into 8 divided by 4 এই 4 এৰে আমি ডিভাইড কৰি দিম তেতিয়া n ৰ ভ্যালুটো আহি যাব সো এইটো 2 কৰিলো সো 5 into 2 10 that means after 10 years the amount will become 9 times of the principal so our answer to hobo 10 years so অতি কম সময়ৰ ভিতৰতে আমি ইয়াৰে answer to পাই গলো তেতিয়া হলে হাউসত এনেকুৱা টাইপৰ আমাৰ বেলেগ এটা সাম চাই লও 4 number question to আপোনালোকৰ সন্মুখলৈ লৈ আহিছো A sum of money becomes 9 times in 40 years then in how many years it will become 13 times এতিয়ালে আমাৰ কোৱেশ্চনটো খুদিছে এনেকুৱাকে আমাৰ এমাউন্টটো 40 years পিছত প্ৰিন্সিপালৰ 9 টাইমস হৈ যায় এতিয়া হলে কিমান বছৰ পিছত আমাৰ এমাউন্টটো প্ৰিন্সিপালৰ 13 টাইমস হ'ব সো এক্স্যাক্টলি আগৰ কোৱেশ্চনটোৰ নিচিনা একে হয় তেতিয়া হলে আমি কেনেদৰে কৰিম ইয়াত ইয়াৰ্স লিখি লম আৰু ইয়াত আমি টাইমস লিখি লম সো ইয়াৰ্স টাইম সো আমাৰ কিমান টাইমস আছে 9 টাইমস থাকিলে আমি ইয়াতে কি লিখিব লাগিব আগৰটোৰ নিচিনা কি লিখিলো 1 কমাই দিব লাগিব সো 9 থাকিলে আমি ইয়াতে 8 লিখিম in 40 years এইটো 40 এ লিখিলাম নেক্সট ঠিক তেনেকৈ আমাৰ কিমান টাইমস আছে 13 টাইমস সো 13 টাইমস থাকিলে আমি কিমান কমাই দিব লাগিব 1 কমাই দিব লাগিব সো এইটো আমি লিখিম ইয়াতে 12 years আৰু in how many years এইটো নাম্বাৰ অফ ইয়াৰ্স টো আমি n এৰে লিখিছো এতিয়া আমি কি কৰিম এই দুটাক মাল্টিপ্লাই কৰি এইটোৰে ডিভাইড কৰি দিম তেতিয়া আমাৰ n ৰ ভ্যালুটো ওলাই যাব সো n ইকুয়াল টু আমি ইয়াৰ পৰা পাই যাম 40 into 12 আমি কিহেৰে ডিভাইড কৰিম 8 এৰে ডিভাইড কৰি দিম সো 8 এৰে এইটো যাব 5 টাইমস 5 12 যা 60 years গতিকে আমি পাই গলো 60 years পিছত amount to principal 13 times হ'ব গতিকে আমাৰ answer টো হ'ব 60 years আশা কৰিছো আপোনালোকে এনেকুৱা সিম্পল ইন্টাৰেষ্টৰ সাম আহিলে নিশ্চয় কৰিব পাৰিব অতি কম সময়ৰ ভিতৰতে নেক্সট আমি আৰু এটা ভিডিও আনিম আপোনালোকৰ সন্মুখত সেইটো হ'ব কম্পাউণ্ড ইন্টাৰেষ্টৰ ওপৰত চাই থাকিব কিবা অসুবিধা পালে আপোনালোকে নিশ্চয় কমেন্টস কৰিব ধন্যবাদ